তেলাম ৰাধাকৃষ্ণ মন্দিৰ প্ৰাংগণত আজি অনুষ্ঠিত গীতা জয়ন্তী উৎসৱত সমূহ ৰাইজলৈ মই ধন্যবাদ জনাইছোঁ। আজি আমাৰ বিশেষকৈ আমাৰ গুৰুজী কৃষ্ণ চাপকটা আমাৰ মাজত উপস্থিত হৈছেহি। আজিৰ কাৰ্যসূচী হিচাপে আমি লৈছোঁ দিনজোৰা ভাগৱত পাঠ। ৰাইজে সকলো ওলাই আহিছে, নিস্বাৰ্থভাৱে ওলাই আহি আজিৰ এই কাৰ্যসূচী সফলভাৱে ৰূপায়ণ কৰিবলৈ সকলোৱে লাগিছে। আমি সনাতন ধৰ্মী লোক, আমি যাতে সনাতন ধৰ্ম আমি প্ৰতিষ্ঠিত কৰি আমি গোটেই পৃথিৱীত সনাতন ধৰ্মী লোক আমি ধৰ্মৰ বিষয়ে আমি আগুৱাই লৈ যাব লাগে আৰু আমি সদায় এটা ঐক্যবদ্ধভাৱে আমি আগুৱাই যোৱাটো আমি বাঞ্ছনীয়। আমি সনাতন ধৰ্মক, আমাৰ ধৰ্মক আমি সদায় সন্মান কৰি আমি ধৰ্মক সত্য প্ৰতিষ্ঠা কৰি আগুৱাই যোৱাৰ ক্ষেত্ৰত আজি আমি এটা আনুষ্ঠানিকভাৱেও এটা কাৰ্যসূচী আমি লৈছোঁ। এই কাৰ্যসূচী যাতে সফল হওক সকলোৰে কামনা কৰি আজি আমি এই কাৰ্যসূচী দিনজোৰা কাৰ্যসূচী হাতত লৈছোঁ। আজি আমাৰ এইটো উত্তৰ পূৰ্বাঞ্চল জনকল্যাণ সমিতিৰ আমাৰ উদ্যোগত কৃষ্ণ গকুলম তথা আম সন্থাৰ যোগেদি আজি তেলাম ৰাধাকৃষ্ণ মন্দিৰত আমাৰ যি গীতা জয়ন্তী আৰম্ভ হৈছে তাৰ এটা প্ৰথম শুভাৰম্ভ জলযাত্ৰা। ইয়ালৈ সকলো প্ৰস্তুতি হৈ আজি আমি জলযাত্ৰাত আৰম্ভ কৰিম আৰু সেই জলযাত্ৰাই আমাৰ এই গীতা জয়ন্তী আৰম্ভ হ'ব আৰু ইয়াত বহুত লোক ইয়াত জড়িত। গতিকে আমি ভাবোঁ সনাতন ধৰ্ম এক হৈছে গীতাৰ মাধ্যমেদি আমাৰ যি জনসাধাৰণ আৰু যিবিলাক আমি আন্ধাৰত ডুব গৈ থকা কিছুমান আমাৰ মানৱীয়তাৰ শেষ হৈ যোৱা কিছু লোকক আমি যাতে আমাৰ ধৰ্মৰ যোগেদি আমাক এৰি যোৱা বাটেৰে আকৌ তেওঁলোকে যেন পুনৰ ঘূৰি আহে। কৃষ্ণায় বাসুদেৱায় হৰয়ে পৰমাত্মনে প্ৰণতঃ ক্লেশনাশায় গোবিন্দায় নমো নমঃ। আজি আমাৰ পৰম পবিত্ৰ গীতা জয়ন্তীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানত উপস্থিত সমস্ত আমাৰ ভক্তবান ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ সংবাদদাতাক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰো আৰু সুনাম যাতে হয়, আপুনি প্ৰত্যেকটো ধৰ্ম কাৰ্যত আমাক সহযোগ কৰি আহিছে। গতিকে ভগৱন্তে আপোনাকো আশীৰ্বাদ প্ৰদান কৰক। আজি খুব ভাল লাগিছে আমাৰ এই তেলাম নেপালী বস্তি ৰাধাকৃষ্ণ মন্দিৰ প্ৰাংগণত আয়োজন হৈ থকা গীতা জয়ন্তীৰ মাধ্যমেৰে আমাৰ সমস্ত ভক্তবান ৰাইজৰ সনাতন ধৰ্ম হিন্দু ৰাইজৰ যাতে মংগল হয়, সকলোৱে এনেদৰে সমিল মিলে থাকি আমাৰ ভাৰতবৰ্ষক পুনৰ যাতে বিশ্বগুৰুলৈ পৰিণত কৰে তাৰ এখোজ আমি এই গীতা জয়ন্তী বুলি আমি ক'ব পাৰোঁ। প্ৰত্যেক বছৰে আমাৰ যেনে গীতা জয়ন্তী উদযাপন হয় তাৰ মুখ্যদা একাদশী বুলি কোৱা হয়। এইবাৰ 1 ডিচেম্বৰৰ পৰা আৰম্ভ কৰি আমি প্ৰত্যেক বছৰ এবাৰ আৰু ভাল যে চনে পে চুহাগা কোৱাৰ দৰে 100 বছৰীয়া যিটো RSSৰ আজি বৰ্ষপূৰ্তি অনুষ্ঠান, তাতে আমাৰ 75 বছৰীয়া যিটো আমাৰ প্লেটিনাম জুবলি ডায়মণ্ড জুবলি বুলি আমি ক'ব পাৰোঁ সেইটো আমাৰ চলি আছে। তাৰ লগত সংগতি ৰাখি আয়োজন হোৱা এই গীতা জয়ন্তীয়ে সকলোৱে যে ভক্তৰ মনত ভগৱন্তই মনোবাঞ্ছা পূৰ্ণ কৰে আৰু এই গীতা জয়ন্তীৰ মাধ্যমেদি সকলো সনাতন ধৰ্ম লোকে যাতে আগুৱাই যায় আৰু ভাৰতবৰ্ষক বিশ্বগুৰুলৈ পৰিণত কৰিব বুলি আশা কৰি আজি এনেদৰে আমাৰ ইয়াত গীতা মহোৎসৱত আমি উপস্থিত হৈছোঁ। বাংলাদেশ চৰকাৰে গম পোৱাই নাই হিন্দু কি হয়। যেতিয়াই হিন্দুৱে গৰ্জনা কৰিব তেতিয়া বাংলাদেশ চৰকাৰ একেবাৰে ধূলিখাত পৰিণত হ'ব আৰু এই বাংলাদেশৰ পৰা আমি এটা শিক্ষা ল'ব লাগে, আমি এটা জ্ঞান ল'ব লাগে। এক হেতু নেক হে বুলি আমাৰ আমাৰ যোগীজীয়ে কৈ আছে, আমি সকলোৱে এক হৈ থাকিব লাগে। হিন্দুৰ মাজত সনাতনৰ মাজত যদি আমাৰ বিভাজন সৃষ্টি হ'ব তেনেদৰে আমাৰ এদিন অৱস্থা হ'ব পাৰে। গতিকে আমি সদায় একজোট হৈ এক হৈ থাকিলেহে আমাৰ ভৱিষ্যত আমাৰ সুৰক্ষা আছে, নহ'লে বাংলাদেশৰ আমি উদাহৰণ আজি গম পাইছোঁ, জল পথটো আমি দেখিছোঁ। গতিকে সমস্ত আমাৰ সনাতনী ৰাইজক উচ্চ নিচ জাতি ভেদ পৰিহাৰ কৰি আমি এক হৈ যাতে সনাতন হিন্দু ধৰ্ম পুনৰ বিশ্বগুৰু হিচাপে প্ৰতিষ্ঠা কৰিব পাৰোঁ তাৰ বিষয়ে আমি সদায় সচেতন আৰু সজাগ হ'বৰ সময় হৈ আহিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।